বাইদেউজনীয়ে আমাক কৈছিলে, ভাইটিহঁত এইফালে গৈ থাকবে, ৰাস্তা এটা পাবে আৰু সেইফালে সোমাই দিবে। সোণোৱাল কছাৰীসকলৰ শব্দ পোন প্ৰথমবাৰৰ বাবে আমি শুনিছিলোঁ আজিৰ পৰা প্ৰায় 15 বছৰমান আগতে। আৰু তেতিয়াৰ পৰাই আমাৰ সোণোৱাল কছাৰী শব্দৰ প্ৰতি এটা আগ্ৰহ জন্মিলে আৰু শিকাৰ এটা প্ৰয়াস তেতিয়াৰ পৰাই আমাৰ সৃষ্টি হ'ল। আৰু তেতিয়াৰ পৰাই আমি শিকিবলৈ চেষ্টা কৰি আহিছোঁ সোণোৱাল কছাৰীসকলৰ শব্দ শিকিবৰ বাবে। কিবা এটা শিকিবলৈ যদিহে আগ্ৰহ কৰে নিশ্চয় শিকিব পাৰে, যদিহে চেষ্টা কৰে। আৰু আমিও সেই 15 বছৰমান আগৰ পৰাই নিৰবিচ্ছিন্নভাৱে আমি সোণোৱাল কছাৰী শব্দ শিকিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ আচলতে গাঁওখনত সোণোৱাল কছাৰী শব্দ নেজানেই, আমাৰ ইয়াত প্ৰয়োগো নহয়। আৰু আমি যিমানখিনি আমি শিকিবলৈ চেষ্টা কৰিছোঁ, আমি আমাৰ যি সোণোৱাল গাঁওবিলাকলৈ গৈ মানুহবোৰেনো কেনেকৈ কথা কয় সেইবিলাক আমি খুব গভীৰভাৱে আমি শুনো আৰু তাৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ। আৰু আমি যিমান পাৰোঁ আমাৰ সোণোৱাল কছাৰীসকলৰ সাহিত্যিকসকলে লিখা গ্ৰন্থ পঢ়োঁ আৰু সেই গ্ৰন্থসমূহৰ পৰা আমি শিকিবলৈ চেষ্টা কৰি আহিছোঁ। আমাৰ গাঁওখনত আচলতে কি হয়, আমাৰ মানুহবিলাকে যিহেতু সোণোৱাল কছাৰী শব্দ নকয়, আমাৰ গাঁওখনৰ ওচৰে পাঁজৰে বিভিন্ন জনগোষ্ঠীয় লোক আছে। গতিকে আমাৰ মানুহবিলাকে আচলতে সৰুৰ পৰাই আমাৰ যিহেতু সোণোৱাল কছাৰীসকলৰ কথা কোৱাৰ এটা নিৰ্দিষ্ট ঠাঁচ আছে, তেনেকুৱা ঠাঁচত কথা নকয়। গতিকে আমি সৰুৰ পৰাই জনা নাছিলোঁ। আমি যিখিনি শিকিছোঁ বিভিন্ন কিতাপ পত্ৰ পঢ়ি শিকিছোঁ আৰু আমাৰ সোণোৱাল গাঁওবিলাকলৈ গৈ আমি গভীৰভাৱে কথাবিলাক শুনি যি আমি শুনিছোঁ সেইবিলাক আমি ক'বলৈ আৰু আমি মনত ৰখাবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেকৈয়ে আমি এই যে দুই এটা মই শব্দ কওঁ ভিডিঅ'বিলাকত, মই তেনেকৈয়ে শিকিছোঁ। আৰু আপোনালোকেও এনেকৈ শিকিব পাৰে। যিহেতু আমি জনাত আমাৰ বহু গাঁৱত আমাৰ মানুহবিলাকে এনেকুৱা কথা নকয়। গতিকে আপোনালোকে যদি শিকিবলৈ চেষ্টা কৰে তেনেহ'লে আপোনালোকে এনেধৰণে শিকিব পাৰে। মই পোনপ্ৰথমবাৰৰ বাবে সোণোৱাল কছাৰী কথিত ভাষাত কবিতা আবৃত্তি কৰিছিলোঁ ধেমাজিত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এখনি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে। আৰু সেই অধিৱেশনতে মই পোনপ্ৰথমবাৰৰ বাবে সোণোৱাল কছাৰী শব্দ প্ৰয়োগ কৰি মই কবিতা পাঠ কৰিছিলোঁ। আৰু কবিতাটো বহুতে ভাল পাইছিলে। যদিও যিহেতু মই প্ৰথমবাৰৰ বাবে কবিতাটি পাঠ কৰিছিলোঁ, গতিকে তাত দুই এক ভুল ৰৈ গৈছিল আৰু সেই ভুলবোৰ আমাক শুধৰাই দিছিলে। আৰু আমাক প্ৰথমবাৰৰ বাবে আমাক ভুল শুধৰাই দিছিলে আমাৰ জোনটি ছাৰ, চিলাপথাৰৰ জোনটি সোণোৱাল ছাৰে। আৰু সেই সময়ত জোনটি সোণোৱাল ছাৰ আমাৰ অসম কাকতত সাংবাদিক হিচাপে কাম কৰি আছিলে। আৰু তেখেতেই আমাক পোনপ্ৰথমবাৰৰ বাবে আমাক ভুল শুধৰাই দিছিলে। আৰু তেতিয়াৰ পৰাই আমি শিকিবলৈ চেষ্টা কৰি আহিছোঁ। তাৰ পাছত মই আমাৰ সোণোৱাল কছাৰীসকলৰ কথিত ভাষাত দ্বিতীয়টো কবিতা পাঠ কৰিছিলোঁ নগাঁও গ্ৰন্থমেলাত। আৰু সেই নগাঁও গ্ৰন্থমেলাৰ পৰাই মই আৰু বেছিকৈ মই অধ্যয়ন কৰিব চেষ্টা কৰিলোঁ আৰু আমাৰ কথিত ভাষাত লিখিবলৈ মই চেষ্টা কৰিলোঁ। নগাঁৱত মই যেতিয়া পাঠ কৰিছিলোঁ আমাৰ সোণোৱাল কছাৰী কথিত ভাষাত কবিতা পিতাইলৈ চিঠি, তাত যি মঞ্চত উপবিষ্ট হৈ থকা বিশিষ্ট কবিসকলে ইমান মনোযোগেৰে শুনিছিলে, কিবা এটা ভাল লাগিছিলে। আৰু যেতিয়া মই পাঠ কৰি নামি আহিছিলোঁ, সকলোৱে ইমান ভাল লগা বুলি অনুভৱ আমাক মানে জনাইছিলে, মন্তব্য জনাইছিলে আমাক, খুব ভাল লাগিলে বুলি। আৰু আমি প্ৰথমবাৰৰ বাবে সোণোৱাল কছাৰীসকলৰ কথিত ভাষাত কবিতা শুনিছোঁ বুলি সকলোৱে আমাক শুভেচ্ছা জনাইছিলে, শুভকামনা জনাইছিলে। আৰু তেতিয়াৰ পৰাই আমি যিমান পাৰোঁ আমি প্ৰয়াস লিখিবলৈ চেষ্টা কৰি আহিছিলোঁ। আমাৰ সোণোৱাল কছাৰী ভাষাটো শুনিবলৈ খুব শুৱলা। সেয়া মই কোৱা কথা নহয়, আমাৰ কবিতা পাঠ শুনি বিশিষ্ট ব্যক্তিসকলে বা সভাত অংশগ্ৰহণ কৰা অন্যান্য কবিসকল বা সভাত দৰ্শক হিচাপে থকা অন্যান্য ব্যক্তিসকলে আমাক জনাইছে। গতিকে আপোনালোকে যেতিয়া নিজ কাণেৰে আচলতে নুশুনিব তেতিয়ালৈকে বিশ্বাস নকৰিব। সকলোৱে খুব ভাল পায় আমাৰ শব্দবিলাকক, আমাৰ কথিত ভাষাটোক।
গতিকে আমি যিমান পাৰোঁ আমি চেষ্টা চলাব লাগে শিকিবৰ কাৰণে আৰু এইবোৰক আমি প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিব লাগে আৰু আমি সদায় এইবোৰত গুৰুত্ব দি আহিছোঁ। মোক সেই তেতিয়াই জোনটি ছাৰে আমাৰ সোণোৱাল কছাৰীসকলৰ কথিত ভাষাত গল্প কবিতা সংকলন লিখিবলৈ মোক কৈছিলে আৰু মই মানে ভাবিছিলোঁ লিখিম বুলি আৰু মোৰ ওচৰত আছিলেও, কিন্তু মই কিছুমান কথা অগ্ৰাধিকাৰ দি মানে মই কামটো নকৰিলোঁ আৰু যদি মই উলিয়ালোহেঁতেন মই চাগে প্ৰথম হ'লোহেঁতেন সোণোৱাল কছাৰী কথিত ভাষাত কবিতা সংকলন উলিওৱা, কিন্তু বিভিন্ন কথা আছিলে তাতে। কিন্তু সেই ধাৰাটো অব্যাহত আছে এতিয়াও। আপোনালোকে হয়তো গম পায় আমি ভিডিঅ'ৰ যোগেদিও কিমান প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আপোনালোকেও চেষ্টা কৰিব নিজৰ এই সোণোৱালী শব্দবিলাকক আনৰ মাজলৈ লৈ যাব লাগে আৰু আমি ইয়াক যিমান পাৰোঁ প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিব লাগে আৰু আমি প্ৰচাৰ কৰিব লাগে। আমি যিবিলাক জানো বা আমি যিবিলাক শিকোঁ সেইবিলাক কেৱল নিজৰ মাজতে লুকুৱাই থ'ব নালাগে, সেইবোৰক আমি বিলীন কৰিব লাগে সমাজৰ সৈতে। আমি যিবিলাক শিকি আহিছোঁ আমি সদায় বিলীন কৰিবলৈ চেষ্টা কৰোঁ সমাজৰ সৈতে আৰু আমি যিখিনি জানো সমাজকো সেইখিনি ক'ব বিচাৰোঁ। সমাজেনো আমি শিকাবোৰত কি বুলি নকয়। আমি 2010-11 চনৰ পৰাই আমি আমাৰ মনৰ অনুভৱবিলাক লিখি আহিছোঁ ৰেডিঅ'ৰ যোগেদি। প্ৰথম মই ৰেডিঅ'ত লিখিছিলোঁ 2010-11 চনৰ পৰা আমি ৰেডিঅ'ত লিখি আহিছিলোঁ, খুব লিখিছিলোঁ ৰেডিঅ'ত। ৰেডিঅ'ৰ যুৱবাণী অনুষ্ঠানত এবাৰ মই শ্ৰেষ্ঠও সন্মান পাইছিলোঁ কুইজৰ শিতানত। আৰু লাহে লাহে কি হয় ৰেডিঅ' নাইকিয়া হৈ পৰিলে, নাইকিয়া হোৱা নাই কিন্তু কম শুনা হ'ল মানুহবিলাকে। তাৰপিছত মোবাইলৰ দিন আহিলে, আমি লাহে লাহে মোবাইলত গুৰুত্ব দিব ধৰিলোঁ আৰু মোবাইলত আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। আমি 2015 চনৰ পৰা 2-এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। খুব মৰম দিছিলে প্ৰথমতে, কিন্তু তাৰ পাছতে কৰোণা লকডাউন কিবা কিবি আহিলে আমি ভিডিঅ'বোৰ বনোৱা এৰি দিছিলোঁ আৰু ময়ো বিভিন্ন 2-এক কামত সোমাই পৰিছিলোঁ, যিবিলাক কামত আচলতে ভিডিঅ' বনাবলৈ নোৱাৰিছিলোঁ। কৰোণা শেষ হোৱাৰ পিছত ক্ৰমশঃ আপোনালোকলৈ ভিডিঅ' দি আছোঁ যিমান পাৰোঁ। যেতিয়া ৰেডিঅ'ত নিলিখা হ'লোঁ তাৰ পাছৰ পৰা মই প্ৰিণ্ট মিডিয়াত আহিলোঁ, বাতৰি লিখিব ধৰিলোঁ আৰু আমাৰ যিবিলাক অনুভৱ আমি অসমৰ বিভিন্ন কাকত আলোচনীত পঠিয়ালোঁ আৰু বিভিন্ন কাকত আলোচনীত আমাৰ অনুভৱবিলাক প্ৰকাশিত হৈছে আৰু যেতিয়া প্ৰকাশিত হৈ পঢ়ুৱৈ সমাজে আমাক ফোন কৰি জনায় খুব ভাল লিখিছে কিবা কিবি। অসমৰ প্ৰায়ভাগ কাকত আলোচনীতে ইতিমধ্যে আমি লিখিছোঁ, এতিয়াও লিখি আছোঁ, প্ৰকাশ হৈ থাকে। কিন্তু সেই আজিকালি যিহেতু বাতৰি কাকত বা কাকত আলোচনী ইমান নপঢ়ে, সেইকাৰণে আজিকালি বিশেষকৈ ভিডিঅ'ত গুৰুত্ব দিওঁ। সেইকাৰণে মানে ভিডিঅ'ত টাইমো দিওঁ আৰু ভিডিঅ' আপোনালোকে বেছিকৈ পাই থাকে। আজিকালি ভিডিঅ'ত বেছিকৈ প্ৰচাৰ প্ৰসাৰ হৈ থাকে। বেলেগ একো নাই, আমি যিবিলাক জানো বা আমি যিবিলাক শিকি আছোঁ সেইবিলাক অন্য কিছুমান মানুহো নজনা থাকে। গতিকে সেই নজনা মানুহবিলাকে যাতে জানে তাক গুৰুত্ব দি আমি ভিডিঅ' বনাব লাগে। অকল ময়ে বুলি নহয়, আপুনি যিবিলাক জানে, যিবিলাক কথা আপুনি শিকিছে সেইবিলাক কথা আনকো শিকিবলৈ এটা সুযোগ দিব লাগে। আৰু সেই সুযোগটো ক'ত পাব? আপুনি হয়তো লিখিব লাগিব, নহ'লে আমাৰ ধৰণে ভিডিঅ'ৰ যোগেদি ভিডিঅ' বনাই কথাবিলাক ৰাইজৰ মাজলৈ এৰি দিব লাগিব। তেতিয়াহে নজনা মানুহ এটাও আপুনি জনা কথাটো তেখেতে জানিব। আৰু বিশেষ নকওঁ, আজি কিছু কথা ব্যক্তিগত কিছু কথা ক'লোঁ আৰু নকওঁ। আজিলৈ সামৰিছোঁ, বাই বাই।